মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক শিক্ষণীয় বাৰ্তা চেনেলটিলৈ স্বাগতম জনাইছো। মই তোমালোকলৈ আজি আগবঢ়াম তোমাৰ এজন প্ৰিয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। তোমালোকে লিখিব লাগিব মোৰ প্ৰিয় সাহিত্যিক। মই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ যিখন ৰচনা তোমালোকে লিখিব লাগিব। ইয়াতে পইণ্ট ৱাইজ দিয়া আছে, তোমালোকে লিখি ল'বা। আৰম্ভণি। অ মোৰ আপোনাৰ দেশ, অ মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। লক্ষ্মীনাথ বেজবৰুৱাই লিখা এটি আমাৰ অসম সংগীত। আৰম্ভণিতে লিখা হৈছে, নিজৰ জন্মভূমিক ভালপোৱা, জন্মভূমিৰ স্বাৰ্থকে নিজৰ স্বাৰ্থ বুলি গণ্য কৰা লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া ভাষা সাহিত্যৰ পুৰণি ভঁৰালত নতুন সৃষ্টিৰে বিনন্দীয়া কৰি থৈ যোৱা এগৰাকী মহান সাহিত্যৰথী তথা ৰসৰাজ ৰূপে খ্যাত বেজবৰুৱাদেৱে অসমীয়া ভাষা সাহিত্যৰ বাঘজৰীডাল ধৰি আগবঢ়াই নিয়ে। অসমীয়া ভাষা সাহিত্যৰ নিশকতীয়া অৱস্থা তেওঁৰ আশাসুধীয়া চেষ্টাৰে টনকিয়াল হৈ পৰে। অসমীয়া সাহিত্যৰ সংস্কৃতিৰ পুনৰুত্থানত বেজবৰুৱাৰ অৱদানৰ কথা অসমীয়া জাতিয়ে সদায় সোঁৱৰিব। শিক্ষা আৰু কৰ্মজীৱন। 1864 চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ চন্দ্ৰমাৰ স্নিগ্ধ মধুৰ জ্যোৎস্নাভৰা শুভ লগ্নত বেজবৰুৱা ভূমিষ্ঠ নহৈ নৌকাস্থ হৈছিল, নাৱত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। বেজবৰুৱাই তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষালাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ কলিকতাত পৰৱৰ্তী সময়ত চিটি কলেজত পঢ়ি ফাৰ্ষ্ট আৰ্ট আৰু BA পাছ কৰে। তাৰ পিছত MA আৰু আইন অধ্যয়ন কৰে যদিও ডিগ্ৰী নোহোৱাকৈ অধ্যয়ন সমাপ্ত কৰে। কলিকতাত থকা কালত বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ সেই সময়ৰ বিখ্যাত অসমীয়া ব্যৱসায়ী সদাগৰ ভোলানাথ বৰুৱাৰ লগত ব্যৱসায় আৰম্ভ কৰিছিল। পিছত তেওঁ উৰিষ্যাৰ সম্বলপুৰত স্বাধীনভাৱে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। সাহিত্যিক অৱদান। সেই সময়ত অসমত কলেজ নথকাৰ বাবে উচ্চ শিক্ষা লাভৰ অৰ্থে অসমৰ ছাত্ৰসকল কলিকতালৈ যাবলগীয়া হৈছিল। সেই সময়ত বেজবৰুৱাৰ লগতে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদি অসমীয়া ছাত্ৰসকল লগ হৈ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা এখনৰ জন্ম দিয়ে। এই সভাৰ মুখপত্ৰ হিচাপে 1889 চনত জোনাকী আলোচনী প্ৰকাশ পায়। বেজবৰুৱাৰ সাহিত্যৰাজিসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। কবিতা। কদমকলি বেজবৰুৱাৰ একমাত্ৰ কবিতা সংকলন। তেওঁ কবিতা হয় যদি হওক বুলি লিখা এই কবিতাসমূহ তেওঁ ৰেখাৰ্থক কল্পনা, সৌন্দৰ্যবোধৰ অফুৰন্ত প্ৰকাশ। এই কবিতাসমূহত বেজবৰুৱাৰ স্বাধীন চিতীয়া, স্বদেশ প্ৰেম আদি ভাৱৰ প্ৰকাশ ঘটিছে। চুটিগল্প। বেজবৰুৱা অসমীয়া চুটিগল্পৰ জন্মদাতা। সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি এইকেইখন তেওঁৰ চুটিগল্পৰ সংগ্ৰহ। এই গল্পসমূহৰ যোগেদি দৈনন্দিন জীৱনৰ সুখ দুখ, হাঁহি কান্দোন, অনুভূতি আদি সুন্দৰভাৱে প্ৰকাশ ঘটিছে। নাটক। বুৰঞ্জীৰ কাহিনীৰ ওপৰত ভিত্তি কৰি বেজবৰুৱাদেৱে চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী নামৰ 3খন নাটক ৰচনা কৰাৰ লগতে গাঁৱলীয়া পৰিৱেশৰ লঘু হাস্যৰস সৃষ্টি কৰি কেইবাখনো নাটক ৰচনা কৰিছে। সেই নাটকবোৰ হ'ল লিটিকাই, নোমল, পাচনি, বাখৰ আদি। উপন্যাস। বেজবৰুৱাৰ একমাত্ৰ উপন্যাস পদুম কুঁৱৰীয়ে হৰদত্ত আৰু বীৰ দত্তৰ স্বদেশ প্ৰেমৰ মনোৰম সাক্ষ্য বহন কৰি এখন উপভোগ্য উপন্যাস বুলি পৰিগণিত হৈছে। তত্ত্বমূলক ৰচনা। বেজবৰুৱাৰ তত্ত্বমূলক ৰচনাসমূহৰ ভিতৰত শংকৰদেৱ, শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ, তত্ত্বকথা, কৃষ্ণকথা আদি উল্লেখযোগ্য। ৰম্য ৰচনা। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি আদি তেওঁৰ ৰম্য ৰচনা পুথি উল্লেখযোগ্য। আত্মজীৱনী, মোৰ জীৱন সোঁৱৰণ।
সামৰণি। বেজবৰুৱাৰ দৰে অসীম প্ৰতিভাৰ গৰাকী অসমীয়া সাহিত্যত বিৰল। মহাপুৰুষ শংকৰদেৱৰ পাছত একমাত্ৰ বেজবৰুৱাইহে ভাষা সাহিত্যৰ সকলো শাখালৈকে অনবদ্য অৱদান আগবঢ়াইছিল। বেজবৰুৱাই জেওৰাৰ শুকান বাঁহ চেপিও ৰস উলিয়াব পাৰে। সেইবাবে তেওঁক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হৈছে। বেজবৰুৱাই নিজেও সাহিত্যিক আছিল। সাহিত্য ৰচনা কৰিবলৈ আনকো উদগনি দিছিল আৰু নতুন লিখকসকলৰ ভুল ত্ৰুটি দেখুৱাই তেওঁলোকক পথ প্ৰদৰ্শন তথা পৰিচালনা কৰিছিল। সেয়েহে তেওঁক সাহিত্যৰথী বোলা হৈছিল। 1938 চনত এইজনা সাহিত্যিকৰ দেহাৱসান ঘটে। তেওঁৰ মহৎ অৱদানেৰে অসমীয়া জাতি চিৰদিনৰ বাবে সমৃদ্ধিশালী হৈ ৰব।